চাওক ভিডিঅ'টোৰ কথাখিনিয়ে মানুহৰ হয়তো মন মগজুত কষ্ট দিব পাৰে উপায় নাই কথাখিনি ক'ব লগা হৈছে কাৰণ আপোনালোকক নকলেও নহয় আৰু ক'লেও আপোনালোকে ওলোটা খৰ মাৰে যোৱা 25 ছেপ্টেম্বৰত ময়ূৰী কাকতি নামৰ ছোৱালীজনী স্কুললৈ গৈ আছিল চাইকেল চলাই গৈ আছিল আৰু নগাবন্ধা জাতীয় বিদ্যালয় মৰিগাঁৱৰ অৱস্থিত নগাবন্ধা জাতীয় বিদ্যালয়ত পঢ়ি থকা ক্লাছ 10ত পঢ়ি থকা এজন ছাত্ৰ যাৰ বয়স 15-16 বছৰ হ'ব খুব বেছি তেওঁ মটৰ চাইকেল চলাই আহি স্কুটি চলাই আহি এই ছোৱালীজনক স্কুললৈ গৈ থকা ছোৱালীজনীক খুন্দা মাৰে খুন্দা মৰাৰ ফলত ছোৱালী একদম সংকটজনক অৱস্থা হৈ যায় আৰু আমি ততাতৈয়াকৈ তাইক হস্পিটেললৈ লৈ যাওঁ এতিয়া চাওক নগাবন্ধা জাতীয় বিদ্যালয়ত পঢ়ি থকা এজন 15-16 বছৰীয়া ক্লাছ 10ৰ ছাত্ৰ তেওঁ সেই মটৰচাইকেলখন লৈ সেই স্কুটিখন লৈ স্কুটি নাম্বাৰ হ'ল আপোনাৰ AS21M7924 এই স্কুটিখন লৈ সেই ল'ৰাটো সদায় স্কুললৈ আহে এতিয়া সেই ল'ৰাটোৱে যে স্কুটিখন চলাই স্কুললৈ আহিব পাৰিছে তাৰ আঁৰত ভুল কিন্তু অকল ল'ৰাজনৰ নহয় ভুল কিন্তু কেৱল ল'ৰাজনৰ মাক বাপেকে নহয় আইনীভাৱে ল'ৰাজনৰ মাক দেউতাক দোষী ল'ৰাজন দোষী হয় কিন্তু সমানে নগাবন্ধা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষও দোষী কাৰণ আপোনালোকে জানিছিল যে এই ল'ৰাজনে সদায় স্কুললৈ স্কুটি চলাই আহে তাকো স্পীডত গাড়ী চলাই আহে স্পীডত গাড়ী চলাওক নচলাওক লাহেকৈয়ে চলাওক কথা নাই এজন 15-16 বছৰীয়া ছাত্ৰই সেইখিনি ডিষ্টেঞ্চত তেওঁৰ ঘৰৰ পৰা স্কুললৈ খুব বেছি 3 কিলোমিটাৰ হ'ব সেইখিনি ডিষ্টেঞ্চত য'ত বেলেগ ল'ৰা ছোৱালীয়ে চাইকেল চলাই স্কুললৈ যায় আৰু সেই ল'ৰাজনে সেই ছাত্ৰজনে স্কুটি লৈ স্কুললৈ যায় আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই নগাবন্ধা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষ নগাবন্ধা জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল হওক বা যি চাৰ্জত আছে অ'নাৰ হওক এডমিনিষ্ট্ৰেশ্যন হওক তেওঁলোকেতো এই বিষয়টো জানে কাৰণ তেওঁলোকে মোক ফোনতো কৈছে বা তেওঁলোকৰ লগত পিছত আলোচনা হওঁতেও কৈছে যে এই ল'ৰাজনক আমি মানা কৰি আছিলোঁ যদিও তেখেতে শুনা নাছিল সেই ল'ৰাজনে সদায় স্কুটি লৈ স্কুললৈ আহিছিল কিয় নুশুনিব আপোনালোকৰ কথা আপোনালোক হ'ল স্কুলখনৰ কৰ্তৃপক্ষ আপোনালোক স্কুলখনৰ প্ৰিন্সিপাল স্কুলৰ মেনেজমেণ্ট আপোনালোকৰ কথাক নামানি সেই ল'ৰাজনে স্কুটি চলাই আহিবলৈ সাহসখিনি ক'ত পালে মানে আপোনালোকে সেইখিনি ব্যৱস্থা কৰি দিছে নহ'লে স্কুলৰ পৰা ল'ৰাজন গুচি যাব হয়নে নহয় আপোনালোকে ফিজ নাপাব এজন ল'ৰা ছোৱালী কমিবলৈ আপোনালোকে ফিজটো নাপাব না সেইকাৰণে ল'ৰাজনক এলাউ কৰিলে যে তুমি মটৰচাইকেল লৈ স্কুটি লৈ স্কুললৈ আহিব পাৰিবা আৰু সেই ল'ৰাজনে যোৱা 25 তাৰিখত এজনী নিৰ্দোষী ছোৱালী যিজনী ছোৱালী পৰীক্ষা দিবলৈ স্কুললৈ গৈ আছিল সেই ছোৱালীজনীক খুন্দা মাৰি দিলে আহি তাকো কি কৰি দিছে সেই ল'ৰাজনে আন দুজন ল'ৰা উঠাই লৈছে একেখন স্কুলৰে নগাবন্ধা জাতীয় বিদ্যালয়ৰ আন দুজন ছাত্ৰ সমবয়সীয়া ছাত্ৰক উঠাই লৈছে আৰু আকিবুৰ জামানে গাড়ী চলাই আহি ছোৱালীজনীক খুন্দা মাৰিছে এতিয়া ইয়াৰ আঁৰত ভুল কেৱল কি আকিবুৰ জামানটো এজন 15-16 বছৰীয়া ছাত্ৰ হয় ইয়াৰ আঁৰত মূল দোষী কোন মূল দোষী আকিবুৰ জামানৰ পিতৃ মাতৃ আৰু নগাবন্ধা জাতীয় বিদ্যালয় কৰ্তৃপক্ষ কাৰণ আপোনালোকে জানিছিল যে ল'ৰাজনে সদায় স্কুটি লৈ আহি আছে এইটো হয়তো কেতিয়াবা বিপদ হ'ব পাৰে ল'ৰাজনৰো ক্ষতি হ'ব পাৰে সেই ঘটনাটোত ময়ূৰী কাকতি জখমী নহয় ল'ৰাজনৰো যান পানৰ ক্ষতি হ'ব পাৰিলেহেঁতেন বা সেই 3জন উঠি আহিছিল ন নগাবন্ধা জাতীয় বিদ্যালয়ৰ 3জন ছাত্ৰ ছাত্ৰী সেই 3জন ছাত্ৰ সেই মটৰচাইকেলখনত আহিছিল তেওঁলোকৰোতো সংকটজনক অৱস্থা হ'ব পাৰিলেহেঁতেন কিন্তু বলিৰ বক্ৰা হ'ল ময়ূৰী কাকতি তো তাৰ পাছত আপোনালোকে কি কৰিলে আপোনালোকে সেই বিষয়ত নিজৰ নেগলিজেন্স নিজৰ ছুপাৰভাইজনটো বেয়াটো কৰিছেই তাৰ পাছত আপোনালোকে কি কৰিছে মিটিং পাতি আপোনালোকে কি কৰিছে বিশ্বক বদনামী কৰিছে মোক বদনামী কৰিছে যে বিশ্বই ভিক্টিমৰ ফেমিলি একিউজডৰ ফেমিলিৰ পৰা মানে আকিবুৰ জামান নামৰ সেই ল'ৰাজনৰ ফেমিলিৰ পৰা 10 লাখ টকা দাবী কৰিছে কি ফাল্টু কথা আপোনালোকে আলোচনা কৰে মিটিঙত আপোনালোকে জানিছিল নে মই তেখেতলৈ কি মেছেজ পঠাইছিলোঁ মোৰ তেখেতৰ লগত ফোনৰ কি বাৰ্তালাপ হৈছিল আপোনালোকে জনা নাছিল নজনা নুশুনাকৈ আপোনালোকে এখন
মানে ৰাজহুৱা মিটিঙত বিশ্বজ্যোতি নাথক বদনাম কৰাত হেতা পৰা লাগি গ'ল। মই দিছিলোঁ কি সেই বাইদেউগৰাকীক মানে একিউজডৰ আকিবুৰ জামান যিজনে খুন্দা মাৰিছিল সেই ল'ৰাজনৰ মাকক মই দিছিলোঁ যে বাইদেউ আপোনালোকে ততাতৰীয়াকৈ টকা যোগাৰ কৰক, ইয়াতে কিমান ক'ত খৰচ হ'ব, হস্পিটেলৰ পৰা মেছেজটো দিছিলোঁ, ইয়াতে কিমান ক'ত খৰচ হ'ব কোনো অনুমান কৰিব পৰা নাযায়। আপুনি ৰিপৰ্টৰ কথা কৈ আছে, কাৰণ তেতিয়ালৈকে আমি ৰিপৰ্ট পোৱা নাছিলোঁ। ইয়াতে 1 লাখ 2 লাখ 10 লাখ যিমান টকা খৰচ হ'ব সকলো বহন কৰিব লাগিব। পইণ্টটো চাব, মই দিছিলোঁ ইয়াতে 1 লাখ 2 লাখ 10 লাখ 5 লাখ যিমানে নহওক আপোনালোকে সেইখিনি বহন কৰিব লাগিব, A to Z। গতিকে আপোনালোকে টকাৰহে ব্যৱস্থা কৰক, চিকিৎসা ইয়াতে কৰা হ'ব আৰু যিমান খৰচ হয় বহন কৰিব লাগিব। এইটো আছিল মই পঠিওৱা তেখেতলৈ মেছেজ। আৰু সেই মানুহগৰাকীয়ে একিউজডৰ আকিবুৰ জামানৰ মাকে মিটিংখনত কয় যে বিশ্বই আমাৰ পৰা 10 লাখ টকা দাবী কৰিছে। এই মেছেজটোৰ দ্বাৰা কি 10 লাখ টকা দাবী কৰাৰ প্ৰমাণ হ'ল নেকি? আপোনালোকে না অসমীয়া নাজানে নে কি? সেই বাইদেউগৰাকীয়ে বাৰু অসমীয়া নাজানাটো স্বাভাৱিক কথা, কাৰণ নপঢ়া নুশুনা মানুহো হ'ব পাৰে বা অসমীয়া নাজানিবও পাৰে ভালকৈ। কিন্তু আপোনালোকেতো তাতে শিক্ষক শিক্ষয়িত্ৰীসকল আছিল উপস্থিত, মুৰব্বী মানুহ কিছুমান আছিল। আপোনালোকে মেছেজটো মানে তাত মেনশ্যন নকৰি ডাইৰেক্ট সেই মেছেজটোৰ পৰা 10 লাখ টকা উঠাই দিলে আৰু ক'লে যে বিশ্বজ্যোতি নাথে 10 লাখ টকা দাবী কৰিছে। ছোৱালীজনী ঘটনা সংঘটিত হোৱাৰ পৰা মই ওতঃপ্ৰোতভাৱে ছোৱালীজনীক হস্পিটেললৈ নিয়া, ছোৱালীজনীৰ ট্ৰিটমেণ্টৰ তদাৰকী কৰা সকলোখিনি মই কৰি আছিলোঁ। আৰু পিছত গৈ আপোনালোকে মোক সেই বদনামটো জাপি দিয়ে। আপোনালোকৰ ইৰেছপনচিবিলিটি, আপোনালোকৰ সেই যিটো কাণ্ড জ্ঞানহীন, আপোনালোকৰ মানে কি কয় এইটো, আপোনালোকৰ দুখখিনি ঢাকিবৰ কাৰণে বিশ্বজ্যোতি নাথৰ ওপৰত, মোৰ ওপৰত আপোনালোকে বদনামটো পেলাই দিয়ে। আৰু ভাগ্যক্ৰমে তেখেতৰ লগত মই যিখিনি কথা পাতিছিলোঁ ফোনত সেইখিনি মোৰ ৰেকৰ্ডিং হৈ থাকিল, নহ'লেতো তেখেতে আৰু মিছা কথা ক'লেহেঁতেন আৰু আপোনালোকে কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দি তেখেতৰ কথাটোকে মানি ল'লেহেঁতেন। তেখেতে মেছেজটো দেখাব বিচাৰিছিল বা দেখুওৱা যদি নাছিলোঁ আপোনালোকে সেই মেছেজটো চাব লাগিছিল যে দিয়ক বিশ্বইনো কি মেছেজ দিছে চাওঁ। আৰু ইয়াত বিশ্বৰ কথাটো মেইন হৈ থকা নাছিলতো, ইয়াতে মেইন কথা আছিল আকিবুৰ জামান নামৰ 15-16 বছৰীয়া নগাবন্ধা জাতীয় বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰই ময়ূৰী কাকতিক আহি খুন্দা মাৰিছে আৰু তাৰ বিনিময়ত যিমান টকা খৰচ হয় চিকিৎসাৰ বাবদ সেইখিনি তেওঁলোকে বহন কৰিব লাগিব। ইয়াতে বিশ্বৰ কথা নাহে, ইয়াতে কোনো থাৰ্ড পাৰ্টিৰ কথা আহিবই নোৱাৰে। তথাপিও আপোনালোকে সেইখিনি বাৰু কৰিলে, মই বেয়া পোৱা নাই। কিন্তু এতিয়া মই নগাবন্ধা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষক মই জনাব বিচাৰিছোঁ, আপোনালোকে না ছোৱালীজনীক হস্পিটেলত গৈ খবৰ ল'লে, না আপোনালোকে সেই ছোৱালীজনীয়ে কিবা কম্পেনচেশ্যন পাওক বুলি ব্যৱস্থা কৰিলে। আপোনালোকৰ মিটিঙৰ দ্বাৰাতো একো নহ'লগৈ, কাৰণ একিউজডৰ ফেমিলিয়ে কোনো কম্পেনচেশ্যন তেওঁলোকক নিদিলে, যাৰ ফলত তেওঁলোকে নথকা মাটিখিনি, যিখিনি মাটিত খেতি কৰি তেওঁলোকে দুবেলা দুমুঠি খাই আছিল, সেই মাটিখিনি তেওঁলোকে বন্ধকত থৈ ছোৱালীৰ ট্ৰিটমেণ্ট কৰিছে। তো আপোনালোকেতো সেই ভিক্টিমৰ পৰিয়ালে, ময়ূৰী কাকতিৰ পৰিয়ালে বা ময়ূৰী কাকতিৰ চিকিৎসাৰ নামত এটকাওতো কম্পেনচেশ্যন নাপালে। তো ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰা লাগে? আপোনালোকে আপোনালোকৰ দুখ ঢাকিবলৈ, আপোনালোকৰ কাণ্ডজ্ঞানহীনতা যাতে মানুহৰ আগত ওলাই নপৰে সেইবিলাকৰ কাৰণে বিশ্বৰ ওপৰত দুখ ঢাপি দিয়ে যে 10 লাখ টকা দাবী কৰে। প্ৰমাণ কৰক যে মই 10 লাখ টকা দাবী কৰিছিলোঁ। মোৰ হাততো প্ৰমাণ আছে, মই যিটো মেছেজ কৰিছিলোঁ আজিও মোৰ লগত আছে, সেই বাইদেউগৰাকীৰ লগত আছে। কিন্তু আপোনালোকে মেছেজ নাচাই ডাইৰেক্ট মেছেজৰ মাজৰ পৰা সেই 10 লাখ টকাৰ কথাটো উঠাই লৈ আহে, নহয় জানো? এয়াই মানে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিচয়, এয়াই ভদ্ৰ সমাজৰ পৰিচয় নেকি? কথাটো হ'ল আজিলৈকে সেই একিউজডৰ ফেমিলি আৰু সমানে দোষীটো আপোনালোকো, নগাবন্ধা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষ এই বিষয়ত সমানে দোষী। যদিহে আপোনালোক সমানে দোষী তো আপোনালোকৰ ফালৰ পৰাতো কম্পেনচেশ্যন আহিব লাগিছিল। নগাবন্ধা জাতীয় বিদ্যালয়ৰ ফালৰ পৰা ছোৱালীজনীলৈ কম্পেনচেশ্যন আহিব লাগিছিল। চিকিৎসাৰ বাবদ যি ক্ষতি হ'ব গোটেইখিনি নোৱাৰিলেও আপোনালোকে অলপ হ'লেও টকা আপোনালোকে যা যোগাৰ কৰি ছোৱালীজনীক দিব লাগিছিল। কিয় নোৱাৰিলে আপোনালোকে দিবলৈ? যদি আপোনালোকৰ দুখ নাথাকিলহেঁতেন, যদি আপোনালোকে সেই ল'ৰাজনক
মটৰচাইকেল চলাই স্কুললৈ অহাত বাধা দিলেহেঁতেন আজি ঘটনাটো নহয়। যিহেতু আপোনালোকৰ দুখ আছে, আপোনালোকেও ছোৱালীজনীক মানে কালেকশ্যন কৰিয়েই হওক কিবা কৰিয়েই হওক স্কুলৰ ফালৰ পৰাই হওক আপোনালোকে কম্পেনচেশ্যন এটাৰ ব্যৱস্থা কৰিব লাগিছিল। এই বিষয়ত নগাবান্ধা জাতীয় বিদ্যালয়ৰ ওপৰত কমপ্লেইনটো হ'ব পাৰে। আপোনালোকে নিশ্চয় জানে, পঢ়া শুনা ব্যক্তি, শিক্ষাবৃত্তিৰ লগত আপোনালোক জড়িত। তো আপোনালোকে জানেতো যে এই বিষয়ত যদি আমি আপোনালোকৰ হায়াৰ অথৰিটিক কমপ্লেইন কৰোঁ, আপোনালোকৰ স্কুলৰ ওপৰত বিহিত ব্যৱস্থা হ'ব। আপোনালোকৰ হায়াৰ অথৰিটিয়ে যদি এই বিষয়ত একো ব্যৱস্থা নলয়, মই এই বিষয়ত চিভিল চুইটো পেলাব পাৰোঁ। কোৰ্টত মই চিভিল চুইট পেলাব পাৰোঁ আপোনালোকৰ জাতীয় বিদ্যালয়খনৰ ওপৰত। সময় 3 বছৰলৈ থাকে। মই চিভিল চুইট কৰিবলৈ আপোনালোকৰ ওপৰত নগাবান্ধা জাতীয় বিদ্যালয়ৰ স্কুল মেনেজমেণ্টৰ ওপৰত মই কোৰ্টত মই আবেদন কৰিব পাৰোঁ যে যিহেতু আপোনালোকৰ ভুল আছে, যিহেতু আপোনালোকৰ নেগলিজেঞ্চ আছে, যিহেতু আপোনালোকৰ ছুপাৰভাইজনত গণ্ডগোল আছে, আপোনালোকে কম্পেনচেশ্যন দিব লাগিব। সেইটো মই কোৱা কথা নহয়, সেইটো পিছলৈ কোৰ্টে ক'ব, সেইটো পিছলৈ আদালতে ক'ব, সেইটো পিছলৈ আইনে ক'ব। তো আপোনালোকক মই ইয়াৰ পৰা অনুৰোধ নহয়, মই দাবীয়ে জনাম যে আপোনালোকে অতি সোনকালে, যিহেতু সেই ছোৱালীজনীৰ সেই ঘৰখনৰ ময়ূৰী কাকতি ঘৰখন মোৰ একো নালাগে। না ময়ূৰী কাকতি মোৰ ব্লাড ৰিলেশ্যনৰ হয়, না ময়ূৰী কাকতি মোৰ কিবা নিকট সম্পৰ্কীয়, একো নহয়। না ময়ূৰী কাকতি মোৰ ঘৰৰ কোনোবা নিকট সম্পৰ্কীয়। ময়ূৰী কাকতি বা তেওঁৰ দেউতাক উত্তম কাকতিৰ ঘৰখন মোৰ ঘৰৰ একদম ওচৰৰ ঘৰ, চুবুৰীয়াৰ এখন ঘৰ। আৰু সেইলৈ মই ছোৱালীজনীক কাৰণত সহায় কৰি আছিলোঁ। কিন্তু আপোনালোকে গৈ নিজৰ দুখ ঢাকিবলৈ, নিজে যাতে একো দিব লগা নহয় তাৰ কাৰণে গৈ বিশ্বক বদনাম কৰে। সেইকাৰণে মই এতিয়া ইয়াৰ পৰা দাবী জনাইছোঁ আপোনালোকক, মই যাতে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব নালাগে, আইনী ব্যৱস্থা। মই যাতে নগাবান্ধা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত আইনী ব্যৱস্থা ল'ব নালাগে, তাৰ বাবে আপোনালোকে অতি সোনকালে, যিমান সোনকালে পাৰে এই ভিডিঅ'টো আপোনালোকলৈ মই পঠাম। আপোনালোকৰ কোনো কণ্টেক্ট মোৰ লগত নাই বাৰু, মই শ্বেয়াৰ কৰি হওক কিবা কৰি হওক আপোনালোকলৈ ভিডিঅ'টো পঠাম। আপোনালোকে অনতিপলমে আপোনালোকে সেই ছোৱালীজনীক কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰক। ক'ৰ পৰা দিয়ে কি কথা সেইটো মোৰ ভাবিবলগীয়া বিষয় নহয় বা আমি ভাবিবলগীয়া বিষয় নহয়। মোক কোনো ময়ূৰী কাকতিৰ ঘৰখনৰ পৰা বা ময়ূৰী কাকতিৰ মাক দেউতাকে মোক কোৱা নাই যে তুমি এইখিনি কাম কৰা। মই এজন সমাজৰ সচেতন যুৱক হিচাপে মই এইখিনি কৰি আছোঁ। বেয়াটো বেয়া, ভালটো ভাল। যদি আপোনালোকে ভাল কৰে তেতিয়াহ'লে মই বাহ দিম, যদি আপোনালোকে বেয়া কৰে মোৰ সমালোচনাৰ আপোনালোকে প্ৰত্যুত্তৰ দিব লাগিব। মই সমালোচিত হ'বলৈ ভয় নকৰোঁ, মোক সমালোচনা আপোনালোকে কৰক, মোক বদনামী কৰক, মই সেইবিলাকত কেয়াৰ নকৰোঁ, ভয় নকৰোঁ। মোৰ চুলি থিয় আছে আৰু থিয় চুলি মানুহৰ এনেই খং নুঠে, যেতিয়া খং উঠাৰ বিষয় হয় তেতিয়াহে খং উঠে। তো আপোনালোকে সোনকালে সেই ভিক্টিমৰ পৰিয়ালক, ময়ূৰী কাকতিৰ পৰিয়ালক আপোনালোকৰ ফালৰ পৰা, এখন প্ৰাইভেট স্কুল চলাই আছেতো, আৰু প্ৰাইভেট স্কুলখনৰ নেগলিজেঞ্চ, ইনএডিকুৱেট ছুপাৰভাইজনৰ কাৰণে এইখিনি হ'বলৈ পালেতো, তো আপোনালোকে সেইখিনি ব্যৱস্থা অনতিপলমে কৰক। নহ'লে মই, যদি আপোনালোকে নকৰে, মই আইনী প্ৰক্ৰিয়া ল'বলৈ বাধ্য হ'ম। আৰু আইনী প্ৰক্ৰিয়াত যিমান টকা ক্ষতি হয় সেইখিনি মই নিজে বহন কৰিম। কাৰণ ময়ূৰী কাকতিৰ পৰিয়ালৰ টকা নাই যে তেওঁলোকে আইনী প্ৰক্ৰিয়াত যাব। তেওঁলোকে বিচাৰিছিল যে আমাৰ ছোৱালীজনী যেনে তেনে ভাল হওক। তো আইনী প্ৰক্ৰিয়াত যাবলৈ পালে যিমানখিনি টকা ক্ষতি হয়, যিমান যি কৰিব লাগে গোটেইখিনি মই কৰিম। তাত মোৰ কোনো ময়ূৰী কাকতিৰ ঘৰৰ ছাপৰ্ট নালাগে, ময়ূৰী কাকতিৰ দেউতাক মাকৰ কোনো ছাপৰ্ট নালাগে। অকল মই যথেষ্ট আপোনালোকৰ ওপৰত চিভিল চুইট পেলোৱাত। ফাৰ্ষ্ট আপোনালোকৰ হায়াৰ অথৰিটিক কমপ্লেইন কৰি চাম, যদি তেওঁলোকেও গা এৰা মন্তব্য দিয়ে তেনেহ'লে মই কোৰ্ট পামগৈ আপোনালোকৰ এই বিষয়টো লৈ। আৰু কোৰ্ট পোৱাৰ পিছত এখন স্কুল বদনামী কৰিবলৈ আৰু এখন স্কুলক আইনৰ আওতালৈ আনিবলৈ মোৰ বেছি সময় নালাগে। তো কথাটো এবাৰ আপোনালোকে ভাবি চাব। এই বিষয়ত আপোনালোকে যদি দেখালেহেঁতেন, ছোৱালীজনীক যদি হস্পিটেলত গৈ খবৰ ল'লেহেঁতেন, ছোৱালীজনীক যদি আপোনালোকে A to Z খবৰ ৰাখিলেহেঁতেন, তেতিয়া আপোনালোকক মই বেয়া নাপাওঁ। এই নগাবান্ধা ছোৱালীজনী যিখন স্কুলত পঢ়ি আছিল, নগাবান্ধা হাই স্কুলৰ, তেওঁলোকৰ এজন টিচাৰ
কিবা গগৈ উপাধি লিখে, গগৈ ছাৰ, তেখেতে ছোৱালীজনীক হস্পিটেললৈ নিয়া অনা A to Z তদাৰকী কৰি আছে। তো তেখেতক সেই বিষয়টোত আমি শলাগ ল'বলগীয়া, তেখেতে ভাল কাম কৰিছে। কিন্তু আপোনালোকৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী আহি ঘটনা কৰাৰ স্বত্তেও আপোনালোকৰ গা নলৰিল আজিলৈকে। সেইকাৰণে কৈছোঁ, যিটো ভাল ভাল, যিটো বেয়া বেয়া। আপোনালোকে যিটো বেয়া পক্ষ সেইটোক ছাপৰ্ট কৰি আছিলে কাৰণে আজি এই ঘটনাটো হ'বলৈ পালে। ভিডিঅ' বহুত দীঘল হৈ গৈছে, ইমান বেছি কথা কোৱাৰো প্ৰয়োজন নাই। সকলো শিক্ষিত মানুহ, সকলো জনা বুজা মানুহ, সকলোৱে সমাজৰ এটা এটা গুৰুৰ দায়িত্ব পালন কৰি আহিছে। সেইকাৰণে চালে বেৰে নুকুবাই পইণ্ট টপিকত আহি আপোনালোকে কামখিনি কৰক। ইয়াতে বিশ্ব কোনো নহয়, ইয়াতে থাৰ্ড পাৰ্টি কোনো নহয়, ইয়াতে কাৰো কথা শুনিবলৈ নাই। ইয়াতে মেইন টপিক হ'ল আকিবুৰ জামান, যি নগাবান্ধা জাতীয় বিদ্যালয়ৰ ছাত্ৰ, তেওঁ আহি মৌৰী কাকতিক খুন্দা মাৰিছে। আৰু আকিবুৰ জামান যদি 18 বছৰ ওপৰৰ ল'ৰা হ'লহেঁতেন, আকিবুৰ জামানৰ যদি লাইচেঞ্চ থাকিলেহেঁতেন, আমি ক'বলৈ একো নাযাওঁ। তেওঁ এজন সৰু ল'ৰা, ক্লাছ 10ত পঢ়ি থকা ল'ৰা। সেইকাৰণে বিষয়টো চেঞ্চিটিভ হয়, আপোনালোকে ভাবি চাব, নহ'লে মই ভাবিবলৈ বাধ্য কৰাই দিম। আৰু মই বাৰে বাৰে কৈছোঁ, মই বদনামী হ'বলৈ, মই সমালোচিত হ'বলৈ ভয় নকৰোঁ। কিন্তু এখন স্কুল যেতিয়া আইনৰ আওতালৈ আহিব, তেতিয়াহ'লে আপোনালোক সমালোচিত হ'ব, আপোনালোকৰ স্কুলখন বদনামী হ'ব। তাকে মই ক'লোঁ।